জিন্দাবাদ অরবিন্দ কেজৰিৱালক বিনাশতে মুক্তি দিয়ক। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া সমগ্ৰ ৰাজনৈতিক মহল আচলতে উত্তাল হৈ আছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে যোৰহাটত আমি দেখিব যে বিৰোধীৰ যি আচলতে বিৰোধী ঐক্যমঞ্চই যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে লিখিছে যে চক্ৰান্তকাৰী বিজেপি চৰকাৰ নিপাত যাওক, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰবিন্দ কেজৰিৱালক শীঘ্ৰে মুক্তি দিয়ক। আম আদমি পাৰ্টি যোৰহাট জিলা সমিতি, ইয়াত কিন্তু কেৱল আম আদমি পাৰ্টিয়ে নাই, ইয়াত ৰাইজৰ দল অৰ্থাৎ যি আঞ্চলিক দল ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিয়েও ইয়াত আচলতে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। আৰু প্ৰথমে তেওঁৰ পৰা জানিব চেষ্টা কৰিম যে অৰবিন্দ কেজৰিৱালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। আপোনালোকে বিৰোধীৰ যি ঐক্যমঞ্চ বিৰোধী ঐক্যমতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব চৰকাৰৰ এই সিদ্ধান্ত কেনেদৰে আপুনি জনাব? চৰকাৰৰ যেতিয়া পতনৰ সময় হয়, যেতিয়া তেওঁলোকৰ আৰু গণতান্ত্ৰিক কোনো ব্যৱস্থা তেওঁলোকৰ হাতত বিকল্প হিচাপে নাথাকে, তেতিয়াহ'লে আমি যুগে যুগে দেখিছোঁ, পৃথিৱীৰ বিভিন্ন প্ৰান্তত দেখিছোঁ, ভাৰতবৰ্ষও তাৰ ব্যতিক্ৰম নহয়। আমি দেখিছোঁ বিৰোধী নেতাক এজনৰ পিছত এজনক জেলত বন্দী কৰি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খোজে, কিন্তু ইতিহাসে বাৰে বাৰে প্ৰমাণ কৰিছে শাসক শ্ৰেণীৰ এই প্ৰচেষ্টা বাৰে বাৰে অসফল হৈছে আৰু ৰাইজে বিৰোধীক শাসনৰ গাদীত বহুৱাইছে। আমি আশাবাদী আৰু আমাৰ এইটো কনফিডেণ্ট, আমাৰ দৃঢ় বিশ্বাস কেজৰিৱালৰ গ্ৰেপ্তাৰ তথা অন্য বিৰোধী দলৰ গ্ৰেপ্তাৰৰ যি বাৰে বাৰে পৰিকল্পনা চলিছে আৰু চলি আছে, গ্ৰেপ্তাৰ কৰি আছে, হয়তো কালি পৰহি আৰু বহু বিৰোধী নেতা জেলত যাব পাৰে। কিন্তু আমি সকীয়াই দিব খুজিছোঁ, ৰাইজ ইমান অসচেতন নহয়। ভাৰতবৰ্ষৰ ৰাইজ, যোৰহাট তথা অসমবাসীৰ ৰাইজ বাৰে বাৰে এই ধৰণৰ ঘটনাৰ প্ৰতিবাদ কৰিছে, পৰিৱৰ্তন কৰিছে, শাসনৰ গতি বাৰে বাৰে সলাই দিছে। এইবাৰো অসমৰ ৰাইজ তথা ভাৰতবৰ্ষৰ ৰাইজে বদলা ল'ব আৰু এই ফেচিষ্ট শাসনক গদিৰ পৰা উৎখাত কৰিব। এইটো আচলতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। পুনৰবাৰ কৈছোঁ বিৰোধী ঐক্যৰ অন্যতম যি আচলতে ৰাজনৈতিক দল আমি যদি কওঁ ৰাইজৰ দলৰ এয়া সভাপতিগৰাকী ইতিমধ্যে এটা কথা স্পষ্ট কৰিছে যে এই প্ৰতিবাদৰ বিৰুদ্ধে যথাযথ উত্তৰ এসময়ত ৰাইজে দিব। আম আদমি পাৰ্টীৰ ৰাজ্যিক যিগৰাকী সাংগঠনিক সম্পাদক ইতিমধ্যে তেওঁ যোৱাকালি, আমি পুনৰবাৰ কৈছোঁ যোৱাকালি এই ঘটনা সংঘটিত হোৱাৰ লগে লগে এটা প্ৰতিক্ৰিয়া ইতিমধ্যে এনিভাৰ 24লৈ প্ৰেৰণ কৰিছিল আৰু তাৰ পাছত আজি এইদৰে প্ৰতিবাদ। পুনৰবাৰ আচলতে কি কৰিব বিচাৰিছে চৰকাৰখনে? কাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এজন এজনকৈ বিৰোধী নেতাক এইদৰে হাৰাশাস্তি কৰা, গ্ৰেপ্তাৰ কৰা ঘটনা কিদৰে লৈছে আপোনালোকে? আচলতে বিজেপি বিকাশৰ শ্লোগান যে ফুপুলা শ্লোগান, সেই কথাটো ইতিমধ্যে প্ৰতিপন্ন হৈছে আৰু তেওঁলোকে বিকাশৰ বাবে যে তেওঁলোকে ভোট নাপায় সেইকাৰণে তেওঁ গম পাইছে আৰু ইতিমধ্যে ইলেকশ্যন বণ্ডৰ কেলেংকাৰী উন্মোচিত হৈছে আৰু অৰবিন্দ কেজৰিৱালে উদাত্ত ভাষণেৰে ভাৰতবৰ্ষৰ জনসাধাৰণক উদ্বুদ্ধ কৰি বিজেপি 400 পাৰ কৰাৰ যি শ্লোগান, সেই শ্লোগান বুমেৰাঙত পৰিণত হ'ব বুলি ভাবিয়েই তেওঁলোকে চক্ৰান্ত কৰি ইডিক লগাই অৰবিন্দ কেজৰিৱালক জেললৈ নিক্ষেপ কৰিছে। মানুহৰ ঘৰত ওলাইছিলে, নেতাৰ ঘৰত ওলাইছিলে, সেইজন কিয় এতিয়াও বাহিৰত? বিজেপিৰ মন্ত্ৰীৰ পুত্ৰই মানুহৰ গাৰ ওপৰে গাড়ী চলাইছিলে, সেইজন কিয় এতিয়াও মন্ত্ৰী হৈ আছে? অসমৰ মুখ্যমন্ত্ৰী সাৰদা কেলেংকাৰী, লুইজ আবাজে কেলেংকাৰীত থকা বুলি তেতিয়া বিজেপিয়ে অভিযোগ কৰিছিলে, সেইজন এতিয়াও কিয় মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিছে? আচলতে বিজেপিয়ে গণতন্ত্ৰক নামানে, বিৰোধী পক্ষক ধ্বংস কৰি তেওঁলোকে শাসনৰ গাদী নিষ্কণ্টক কৰিব পাৰিম বুলি ভাবিছে, কিন্তু সেইটো নেচেল। আৰু আমাৰ ইতিহাস আছে, নেলছন মাণ্ডেলা 27 বছৰ জেলত থৈও কিন্তু শোষক পক্ষ জয়ী হোৱা নাছিল। শোষক পক্ষ জয়ী হোৱা নাছিল। CPMৰো বিভিন্ন প্ৰতিনিধি আছে। পুনৰবাৰ কৈছোঁ বিৰোধী ঐক্যই আচলতে অৰবিন্দ কেজৰিৱালৰ যি মুক্তিৰ দাবীত এইদৰে আচলতে তেওঁলোকে যি সৰ্বভাৰতীয় স্তৰত আচলতে যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে, ব্যতিক্ৰম নহয়। যোৰহাটৰ CPM ইতিমধ্যে নেতাকৰ্মী আমাৰ লগতে কি ক'ব যে সমগ্ৰ প্ৰক্ৰিয়াটোক কিন্তু গণতন্ত্ৰৰ পৰিপন্থী বুলি আপোনালোকে আগৰ পৰাই কৈ আহিছিল? আগৰ পৰাই কৰি আছোঁ। কালি বিশেষ দিনটো উচ্চতম ন্যায়ালয়ৰ কৰা নিৰ্দেশত SBI তালুকি ভালুকি এৰি সমস্ত তথ্য দিবলৈ বাধ্য হ'ল আৰু অৰবিন্দ কেজৰিৱাল তেখেতে নিজেই এই ইলেক্টৰেল বণ্ডৰ কৰ্মকাণ্ডক উন্মোচন কৰাৰ এজন অন্যতম ৰথী আছিল। গতিকে অৰবিন্দ কেজৰিৱাল দিল্লীত যাতে বিজেপিয়ে কব্জা জমাব পাৰে বা ভাৰতবৰ্ষৰ বিৰোধী পক্ষক ভৃত কৰিব পাৰে,
সেইকাৰণে তেওঁলোকে এই কামবোৰ কৰিছে আৰু বৰ্তমান বিজেপিৰ অৱস্থা ভাল নহয় আৰু এই বিজেপিয়ে যেতিয়াই নিজৰ অৱস্থা দুৰ্বল হৈ পৰে তেতিয়াই তেওঁলোকে স্বৈৰতান্ত্ৰিক ৰূপটো লয়। এয়া আচলতে এনেদৰে যোৰহাটৰ প্ৰতিবাদ আৰু যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে বিভিন্ন শ্লোগানে ইতিমধ্যে উত্তপ্ত কৰি তুলিছে আৰু যোৰহাটৰ বিভিন্ন দল সংগঠন বিশেষকৈ বিৰোধী ঐক্যৰ আচলতে যিসকল নেতা কৰ্মী আছে, যি ৰাজনৈতিক দল আছে, তেওঁলোকে অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত আৰু তেখেতক গ্ৰেপ্তাৰ কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু স্পষ্টকৈ এটা কথা কৈছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এক ৰাজনৈতিক ষড়যন্ত্ৰৰ এক ৰাজনৈতিক উদ্দেশ্য প্ৰণীতভাৱে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হ'ল। যোৰহাটৰ পৰা উৎপল ভৰালীৰ সহযোগত কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন